हेलो फ्रेंड्स वेलकम बैक टू माय यूट्यूब चैनल। तो आज नतुन एटा ब्लग लै आपनालोकলৈ स्वागतम जानालो। आज आमी अलप फुरिबोलै जाम। या भिनी एटा किउटी भागनी मोर चाওক आमी आटाई जाम आज अलप फुरिबर भाबे। अलप गोवालपारा चाও कत जाओ उर्बर बिल जाम बुली भाबिछु। तो एतिया आमी सकले रेडी হৈ গলো अलप। एतिया आमी जाम उर्बर बिल लै। या सकलो रेडी হৈ যাবলৈ ওলালো। এতিয়া আমি এটা পিলপিলিত উঠিলোঁ আৰু পিলপিলিত উঠাৰ পিছত এয়া মোৰ ঘৰৰ বাহিৰৰ দৃশ্য আৰু গৈ আছোঁ এতিয়া। আৰু ইয়াৰ পৰা মানে আধা ঘণ্টামান লাগে আৰু যদি এনেকৈ পিলপিলি দি গৈ থাকোঁ আধা ঘণ্টামান লাগে। আমি মানে চিভিল হস্পিটেলটো এৰিলোঁ আৰু গোৱালপাৰা যিয়ে থাকে সিটো চিনিয়েই পায় উৰ্বৰ বিলটো। কিন্তু যিসকলে মানে গোৱালপাৰা বাহিৰৰ পৰা দেখি আছে যে এতিয়ালৈ অহা নাই তাক কৈ দিব বিচাৰোঁ যে মানে চিভিল হস্পিটেলটো এৰি গৈ যেতিয়া আপোনালোকে কালী মন্দিৰ যে পাব যদি এইপিনে যায় সেই কালী মন্দিৰৰ ছাইডত এতিয়া ৰাস্তা এইটো। তো এই ৰাস্তা দি আপোনালোকক যাব লাগিব আৰু এনেকৈ চিধাই গৈ থাকিলে ইয়াত পিলপিলি এইবিলাক পাই থাকিব আৰু এইবিলাক দি চিধা গৈ থাকিলে আপোনালোকে পাই যাব উৰ্বৰ বিল। और तार पिछते पाई যাব उर्पर बिल। ইয়াত लिखा আছে उर्पर बिल लै स्वागतम। आमी सकले पिलपिलिर পৰা নামিলোঁ। এইখিনি হৈছে গোটেইখিনি ৱাকিং এৰিয়া খোজকাঢ়ি কাঢ়ি ফুৰিব লগা ঠাই। আমি উৰ্বৰ বিলত নামিলোঁ এতিয়া জাষ্ট। আৰু চাওক ইয়াৰ প্ৰাকৃতিক সৌন্দৰ্য কিমান ধুনীয়া আপোনালোকে দেখি গম পাব ইমান ধুনীয়া। কিন্তু বৰ্তমান সময়ত ইমান মানুহ নাই আৰু। কিন্তু আপোনালোকে নিউ ইয়াৰৰ সময়ত বা যেতিয়া পিকনিকৰ টাইম হয় যেতিয়া মানে নৱেম্বৰ ডিচেম্বৰ সেই সময়ত ইয়াত আহিলে গম পাব কিমান মানুহ হয়। মানে এটা পৰ্যটনৰ মানে গোৱালপাৰাৰ এক আকৰ্ষণৰ স্থান এয়া উৰ্বৰ বিল। ইয়াৰ আগত মই বহুতো আহিছোঁ কিন্তু এবাৰো এনেকুৱা মানে ভিডিঅ' কৰাৰ সুযোগ পোৱা নাই। সেইবাবে আজি কৰিলোঁ আৰু বহুদিন পিছত। ইয়াৰ আগতে বহুতো ব্লগাৰে আহি ইয়াত ভিডিঅ' বনাইছে উৰ্বৰ বিলৰ। তো ময়ো এটা বনাই দিলোঁ আৰু কি আছে। উৰ্বৰ বিলটো আচলতে আমাৰ যিটো গোৱালপাৰা মেইন টাউন তাৰ পৰা 9 কিলোমিটাৰমান আহিব লাগে। যেহেতু গোৱালপাৰা থাকি সিহঁতে নিশ্চয় এবাৰ এবাৰ আহিছেই হয়তো। আৰু যি অহা নাই তাক মই ক'ব খোজোঁ যে আপোনালোকে এবাৰ আহি চাব ইমান ধুনীয়া এটা ঠাই প্লেচ। চাওক এইখিনি মানে কোনো গাড়ী এইবিলাকত এলাও নাই। এইখিনি হৈছে ৱাকিং এৰিয়া এটা। ইয়াত সকলোৱে খোজকাঢ়ি মানে সেই তালৈ যাব। তাত দেখাই আছোঁ কি আছে চাংঘৰৰ দৰে আছে আৰু গোটেইখিনি এটা বিল। এতিয়া সেনেকুৱা ফুল আপোনালোকে দেখা পোৱা নাই কিন্তু এটা সময়ত ইয়াত গোলপীয়া হৈ থাকে একদম। যাৰ বাবে অসমৰ মুখ্যমন্ত্ৰী ছাৰে কৈছিল ইয়াত দ্য পিংক পেৰাডাইজ বুলি এটা গোলপীয়া ভূস্বৰ্গ বুলি কৈছিলে। একদম গোলপীয়া ইমানেই এটা ধুনীয়া পৰিৱেশ সৃষ্টি হয়। মই স্ক্ৰীণত এবাৰ ফটোটো দি দেখাই আছোঁ আপোনালোকক। এনেকুৱা হৈ থাকে মানে সেই সময়খিনি। আৰু বিভিন্ন ঠাইৰ পৰা এই পক্ষীবিলাক আহে ইয়াত পৰিভ্ৰমী পক্ষীবিলাক। তো চাই থাকক কি আছে ইয়াত। একদম চাওক কিমান ধুনীয়া পৰিৱেশ। এইবিলাক চাংঘৰ বহুত বনাই থৈছে ইয়াত। আৰু 2 বছৰ আগত ইয়াত চৰকাৰে 1 কোটি টকা দিছিল এইখন সংৰক্ষণৰ বাবে বা পৰ্যটকৰ স্থান ভালকৈ বনাবৰ বাবে। কাম চলি আছে বহুত আৰু হৈ আছে। পিন্ধি যোৱা যায় কিন্তু হয়তো ভাঙি গৈছে। চাওক আৰু সন্মুখত আছে বহুত চাব পাৰিব। এই তাত আৰু ধুনীয়া ধুনীয়া আছে। চাওক সেই তাত চাংঘৰবিলাক বনাই থৈছে। আমি তাত গৈ আছোঁ। তাৰ পৰা ভিউটো আৰু অলপ বেছি ধুনীয়া দেখা যায়। বৰ্তমান অফ ছিজন যাৰ বাবে বেছি মানে মানুহে নাই যাৰ বাবে। কিন্তু ক'লোঁ যে এবাৰ নিউ ইয়াৰৰ সময় বা পিকনিকৰ সময়ত চাব এইবিলাক দি বহুত মানুহৰে ভৰ্তি হৈ থাকে। বানপানীৰ সময়ত যাৰ বাবে ইপিনে পিছত সেই সময়ত কিন্তু পানী নাথাকে। কিন্তু বৰ্তমান পানী হৈছে অলপ ইপিনে। নহ'লে ইপিনে সকলোৱে মানে পিকনিক খায় এই সাইডখিনিত।
আৰু এয়া হৈছে উৰপদ বিল। এই যে এইবিলাক চাওক। আৰু ইয়াত এই লাইফ জেকেটবিলাক আছে। ইয়াৰ পৰা লাইফ জেকেটবিলাক মানুহে পিন্ধি মানে সেই বিলত নাৱেদি ফুৰে। সেই তাত নাওবিলাক ৰখাই থৈছে আৰু সেইবিলাক সকলো চাংঘৰ বৰ এক মনোমোহা পৰিৱেশ চাওক। আৰু ইয়াত যেহেতু মানে বিভিন্ন ধৰণৰ পৰিভ্ৰমী পক্ষীবিলাক আহি থাকে, যাৰ বাবে ইয়াত ন'টিছ বৰ্ডত বৰ সুন্দৰকৈ লিখা আছে যে এইবিলাক ধৰা নিধন কৰা আইনমতে দণ্ডনীয় এক অপৰাধ। আৰু এইবিলাক হৈছে নাওবিলাক চাওক। ইমান ধুনীয়া উৰপদ বিলৰ দৃশ্য আপোনালোকে ইয়াৰ ওপৰত উঠি উপভোগ কৰিব পাৰিব। মানে ইয়াৰ পৰা অলপ ভিউবিলাক ভালকৈ দেখা যায়, অলপ ওখ ঠাই। ইয়াত উঠাই দেখাই আছোঁ আপোনালোকক চাওক। আৰু মানুহ আহিল অলপ। এয়া চাওক, ইয়াৰ ওপৰৰ পৰা ভিউটো চাওক অলপ। হ'ল আমাৰ ফুৰা। এতিয়া ইয়াৰ পৰা দেখোঁ ক'ত যাওঁ। ডাইৰেক্ট হয়তো ঘৰত যাম, নহ'লে মেইন টাউনত যিবিলাক বিশাল মেগামাৰ্ট এইবিলাক অলপ ফুৰিম আৰু। হ'ল আৰু এতিয়া আমি ইয়াৰ পৰা গৈ আছোঁ গোৱালপাৰা টাউনলৈ। বিশাল মেগামাৰ্ট, ষ্টাইল বাজাৰ এইবিলাক অলপ ফুৰিম আৰু। তো ব্লগখিনি এইখিনি আছিল।